নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দিছে এটা কঠোৰ নিৰ্দেশনা, যাক লৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগিছে। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে নৱবৰ্ষৰ প্ৰথম দিনটোতে আৰম্ভ কৰা সতীৰ্থ পৰ্টেলত বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰাৰ ব্যৱস্থা ৰখা হৈছে। কিন্তু পৰ্টেলটো আৰম্ভ হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰ হয় যে বহু কৰ্মচাৰী তেওঁলোকৰ মূল কাৰ্যালয়ৰ পৰিৱৰ্তে আন স্থানত সংলগ্ন হৈ আছে। ফলত পৰ্টেলটোৱে সেইসকল সংলগ্ন হৈ থকা কৰ্মচাৰীৰ নিয়ন্ত্ৰণ বিষয়া চিনাক্ত কৰাত অসুবিধাৰ সৃষ্টি হয়। এই সম্পৰ্কত ৰাজ্যৰ মুখ্য সচিবৰ অনুমোদন মৰ্মে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণি ভন্নমে যোৱা 19 জানুৱাৰীত সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ দিয়া এক নিৰ্দেশত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলি নীতি ৰূপায়ণ কৰাৰ বাবে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ তৎকালীনভাৱে পঠিয়াবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশনাটোত স্পষ্টভাৱে সংলগ্ন হৈ থকা কৰ্মচাৰীৰ বাবে বদলি প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি কয় যে সংশ্লিষ্ট কৰ্মচাৰী আৰু পৰ্টেলত প্ৰফাইল পৰীক্ষণ বিষয়াৰ কাম সুচল কৰাৰ স্বাৰ্থতে তৎকালে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ উভতাই পঠোৱাৰ লগতে তেওঁলোকৰ অধীনস্থ তলতীয়া আন কাৰ্যালয়সমূহকো এই নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাৰ প্ৰতিলিপি সকলো বিভাগৰ সঞ্চালক আয়ুক্ত আৰু জিলা আয়ুক্তসকলকো প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে পাৰস্পৰিক বদলিৰ বিষয়টো যিহেতু চৰকাৰে পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰিবলৈ ওলাইছে, এনে অৱস্থাত সংলগ্ন চৰকাৰী কৰ্মচাৰীসকলে সমগ্ৰ প্ৰক্ৰিয়াটোতে জটিলতা সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ বাবেই ৰাজ্য চৰকাৰে এই নিৰ্দেশনা দিছে। মন কৰিবলগীয়া যে বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াই ব্যক্তিগত লাভালাভ বা একাংশ কৰ্মচাৰীয়ে ব্যক্তিগত সুবিধাৰ স্বাৰ্থত মূল কৰ্মস্থলীৰ পৰা আঁতৰত থাকি আন স্থানত সংলগ্ন হৈ আছে। বছৰৰ পাছত বছৰ ধৰি ৰাজ্যৰ প্ৰশাসনত এই ব্যৱস্থা চলি আছে আৰু চলি আহিছে। কিন্তু এতিয়া বদলিৰ বাবে পৰ্টেল মুকলি কৰাৰ লগে লগে সেই দিশসমূহ পোহৰলৈ আহিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা কঠোৰ নিৰ্দেশনা দিছে, যিটো নিৰ্দেশনা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে মানি চলিবলৈ বাধ্য। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।